নমস্কাৰ শিক্ষাৰ্থীসকল, ইকক্সালে স্বাগতম জনাই মই জ্যোতি দাসে আৰম্ভ কৰিব ওলাইছো আজিৰ ভিডিঅ'। আজি আমি পঢ়িব ওলাইছো ষষ্ঠ শ্ৰেণীৰ অসমীয়া বিষয়ৰ উন্মেষ পাঠ্যপুথিৰ প্ৰথমটি পাঠ আমাৰ দেশ। আমাৰ দেশৰ আজি আমি তৃতীয় অংশটো পঢ়িব ওলাইছো। ইয়াত আমি আজি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। কিতাপত থকা প্ৰশ্নসমূহ নিশ্চয় তোমালোকে দেখিছা। এতিয়া আজি আমি এই প্ৰশ্নসমূহ আলোচনা কৰো আহা। প্ৰথম প্ৰশ্ন দিছে আমাক তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। ঠিক আছে, এতিয়া এই প্ৰশ্নটো ইয়াতে দিয়া আছে আৰু 4টা বিকল্প দিয়া আছে আৰু এইফালে আমাৰ সেই বিকল্পৰ নম্বৰকেইটা ইয়াতে লিখা আছে। ঠিক আছে, গতিকে প্ৰথম প্ৰশ্ন দিছে কবিতাটোত আমাৰ দেশৰ মূৰৰ মুকুট বুলি কাৰ কথা কৈছে? আমাৰ বিকল্পকেইটা আমি পঢ়ি লৈছো। কি দিছে? কত দিছে লুইতৰ, খত দিছে দেৱভূমি, গত দিছে হিমালয়ৰ আৰু ঘত দিছে পাটকাইৰ। গতিকে শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকে ক'ব পাৰিবানে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে হিমালয়। ঠিক আছে, শুদ্ধ উত্তৰটো হৈছে হিমালয়। গতিকে আমাৰ যিকেইটা বিকল্পৰ নম্বৰ আছে সেইকেইটা ইয়াতে দিয়া আছে ক, খ, গ, ঘ। গতিকে আমি শুদ্ধ উত্তৰ পালো গ। গতিকে গটো আমি এইদৰে পূৰ কৰিম। তোমালোকৰ পাঠ্যপুথিটো তোমালোকে এইদৰে পূৰ কৰি ল'বা। ভালদৰে পূৰ কৰি ল'বা, বৃত্তটো যাতে ভালদৰে পূৰ হৈ পৰে। ঠিক আছে, তাৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ আমি। কবিয়ে আমাৰ দেশক দেৱভূমিৰ লগত কিয় তুলনা কৰিছে? ছাত্ৰ ছাত্ৰীসকল, হিমালয় পৰ্বত আমাৰ দেশৰ শিৰৰ মুকুট হিচাপে থকাৰ বাবে কবিয়ে তুলনা কৰিছে নে আমাৰ দেশখন ধনে ধানে ৰূপে ৰসে গীতে ভৰি থকাৰ বাবে তুলনা কৰিছে নে পুৰাণ মহাভাৰতত আমাৰ দেশখনক দেৱভূমি ৰূপে বৰ্ণনা কৰা বাবে দেৱভূমিৰ লগত তুলনা কৰিছে নে আমাৰ দেশখন পাহাৰ পৰ্বত নদ নদী আদিৰে ভৰি থকাৰ বাবে তুলনা কৰিছে? এই 4টা বিকল্পৰ ভিতৰত কোনটো হ'ব তোমালোকে ক'ব পাৰিবানে? এই 4টা বিকল্পৰ ভিতৰত আমাৰ গ নম্বৰ বিকল্পটো শুদ্ধ হ'ব যেন লাগিছে। চোৱাচোন কি দিছে? পুৰাণ মহাভাৰতত আমাৰ দেশখনক দেৱভূমিৰ লগত তুলনা কৰিছে, হয়নে? পুৰাণ মহাভাৰত আমাৰ দেশখনক দেৱভূমি ৰূপে বৰ্ণনা কৰাৰ বাবে কবিয়ে আমাৰ দেশখনক দেৱভূমিৰ লগত তুলনা কৰিছে। গতিকে আমি শুদ্ধ উত্তৰটো কোনটো পালো? গ নম্বৰটো। গতিকে আমি গ নম্বৰ বৃত্তটো পূৰ কৰিম। এইদৰে আমি পূৰ কৰি লওঁ দেই। তোমালোকেও পূৰ কৰি লোৱা তোমালোকৰ কিতাপখনত। এতিয়া আমাৰ পিছৰ প্ৰশ্নটো কি দিছে চাওঁ দেই। পিছৰ প্ৰশ্ন দিছে আমাক যে তুমি ওপৰৰ দ্বিতীয় উত্তৰটো কিয় শুদ্ধ বুলি বাছি ললা? সহপাঠীৰ লগত আলোচনা কৰা। আমাক 2 নম্বৰ যিটো প্ৰশ্ন দিছিলে, 2 নম্বৰ প্ৰশ্নটো আছিলে কবিয়ে আমাৰ দেশক দেৱভূমিৰ লগত কিয় তুলনা কৰিছে? ইয়াৰে উত্তৰ আমি কোনটো শুদ্ধ বুলি ক'লো? গ নম্বৰটো। পুৰাণ মহাভাৰতত আমাৰ দেশখনক দেৱভূমি ৰূপে বৰ্ণনা কৰাৰ বাবে, হয়নে? গতিকে এই উত্তৰটো কিয় শুদ্ধ বুলি বাছি ললা তোমালোকে ক'ব পাৰিবানে? সহপাঠীৰ লগত আমাক আলোচনা কৰিব দিছে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি প্ৰশ্নটো চোৱা তাতে লিখাই আছে, চোৱা পুৰাণ মহাভাৰতত আমাৰ দেশখনক দেৱভূমি ৰূপে বৰ্ণনা কৰিছে। কবিয়ে কৈছে যে আমাৰ যিবিলাক পুৰণি কিতাপ আছে, মহাভাৰত আছে, পুৰাণ আছে, তাতে আমাৰ দেশখনক দেৱভূমি বুলি কৈছে, মানে দেৱই সৃষ্টি কৰা ভূমি বুলি কৈছে। সেইকাৰণে পুৰাণ মহাভাৰতত লিখা থকাৰ কাৰণে কবিয়ে আমাৰ দেশখনক দেৱভূমিৰ লগত তুলনা কৰিছে। গতিকে এইটোৱে হৈছে ইয়াৰ যুক্তি। ঠিক আছে, এতিয়া আমি তাৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ। 3 নম্বৰ প্ৰশ্নটোত চোৱাচোন, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। কবিয়ে কোন ঠাইত অৰুণ উদয় হয় বুলি কৈছে? ঠিক আছে, কবিতাটোত কি বুলি উল্লেখ কৰিছে? অৰুণ উদয় ক'ত হয় বুলি উল্লেখ কৰিছে, ক'ব পাৰিবানে তোমালোকে? কবিয়ে পাটকাই পৰ্বতক অৰুণ উদয় হয় বুলি উল্লেখ কৰিছে। ঠিক আছে, তাৰ পিছৰ প্ৰশ্নটো চাওঁ। কবিয়ে অমৃত ধাৰা ক'ত বৈছে বুলি কৈছে? ঠিক আছে, উত্তৰটো মনত আছেনে তোমালোকৰ? উত্তৰটো হ'ব কবিয়ে অসম মাতৃৰ বুকুত অমৃত ধাৰা বৈছে বুলি কৈছে। ঠিক আছে, তাৰ পিছৰ প্ৰশ্নটো চাওঁ দেই। কিহে অসমী আইৰ গাৰ জেউতি চৰাই? গতিকে উত্তৰটো হ'ব শুকলা পাতৰ ৰিহা মেখেলা অসমী আইৰ গাৰ জেউতি চৰাই। গতিকে শুকলা পাতৰ ৰিহা মেখেলাই অসমী আইৰ গাৰ জেউতি চৰাই। ঠিক আছে, দেৱভূমি বুলি কবিয়ে কোনখন ঠাইৰ কথা কৈছে?
উত্তৰটো হ'ব দেৱভূমি বুলি কবিয়ে অসমী আইৰ দেশৰ কথাই কৈছে গতিকে ভাৰতৰ কথা কোৱা নাই অসমৰ কথাই কৈছে গতিকে অসমী আই বুলি কোৱা হৈছে তাতে অসমী আই মানে অবিভক্ত অসমখনৰ কথা উল্লেখ কৰিছে এতিয়া আমি পিছৰ প্ৰশ্নটো চাওঁ কবিয়ে অসমী আই কিহেৰে হাতে খৰি পিন্ধা বুলি কৈছে ঠিক আছে হাতে খৰি পিন্ধা বুলি অসমী আয়ে কিহৰ পৰা হাতৰ খৰি পিন্ধা বুলি কৈছে হে আমি চাওঁ কবিয়ে অসমী আয়ে হাতে খৰি মানে জানজুৰি হাতে খৰি পিন্ধা বুলি কৈছে অসমী আয়ে জানজুৰিৰ জৰিয়তে হাতে খৰি অলংকাৰ পিন্ধা বুলি কৈছে ঠিক আছে 4 নম্বৰ প্ৰশ্নটো চাওঁ কবিয়ে আমাৰ দেশখনক কি কাৰণত স্বৰ্গতকৈ অধিক বুলি কৈছে আলোচনা কৰি বহলাই লিখা ঠিক আছে কবিয়ে আমাৰ দেশখনক কি কাৰণত স্বৰ্গতকৈ অধিক বুলি কৈছে চাওঁ আহা উত্তৰটো কবিয়ে কয় আমাৰ দেশত হিমালয় পৰ্বত যেন মূৰৰ মুকুট আৰু 6 ঋতুৱে অসমী আইক অপূৰ্ব সাজ পিন্ধায় ব্ৰহ্মপুত্ৰ নদীয়ে যেন জেউতি চৰায় আৰু জান জৰিয়ে হাতে খৰি হাৰ পিন্ধায় গতিকে আমাৰ দেশখনক কবিয়ে স্বৰ্গতকৈও অধিক বুলি এইবিলাক কাৰণতে কৈছে ঠিক আছে কবিতা ফাঁকিৰ পৰা তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা পাতকায়ে মেলে কলা চুলি তাৰি অৰুণ উদয় তাত লুইতে পখালি চৰণ দুখনি দিয়ে ৰিহাখনি গান ক নম্বৰ প্ৰশ্নটো দিছে কলা চুলি তাৰি বুলি কোনে মেলে বুলি কৈছে ঠিক আছে কলা চুলি তাৰি কোনে মেলে বুলি কৈছিলে পাতকাই পৰ্বতে কলা চুলি তাৰি মেলে বুলি কৈছে ঠিক আছে গতিকে আমি এই যেটো কবিতা ফাঁকি দিছে কবিতা ফাঁকিৰ পৰা আমি এই উত্তৰটো পালো ঠিক আছে পাতকাই মেলে কলা চুলি তাৰি অৰুণ উদয় তাত লুইতে পখালি চৰণ দুখনি দিয়ে ৰিহাখনি গাতৰ পৰা আৰু এটা প্ৰশ্ন দিছে হেতু প্ৰশ্ন হৈছে লুইতে কাৰ চৰণ দুখনি পখালি দিয়ে বুলি কৈছে ঠিক আছে উত্তৰটো হ'ব লুইতে অসমী আইৰ চৰণ দুখনি পখালি দিয়ে বুলি কৈছে গতিকে লুইত মানে হৈছে ব্ৰহ্মপুত্ৰ নদী ব্ৰহ্মপুত্ৰী নদীয়ে আমাৰ অসমী আইৰ চৰণ দুখনি ধুই দিছে ঠিক আছে ৰিহাখনি বুলি কিহৰ কথা কৈছে এতিয়া ইয়াতে কবিতা ফাঁকিত ৰিহাখনৰ কথা কৈছে হে ৰিহাখনি বুলি কাৰ কথা কৈছে ঠিক আছে ইয়াৰে উত্তৰটো হ'ব ৰিহাখনি বুলি লুইতৰ কথা বুলি কৈছে ঠিক আছে ৰিহাখনি মানে হৈছে লুইতৰ কথা কবিয়ে কৈছে ঠিক আছে কবিতাটোৰ ভাৱৰ লগত সংগতি ৰাখি ক অংশৰ সৈতে খ অংশ আস্তানি মিলোৱা গতিকে ছাত্ৰ ছাত্ৰীসকল ইয়াতে আমাৰ দুটা অংশ দিছে ক অংশ আৰু খ অংশ এই ক অংশ আৰু খ অংশৰ মাজত আমি আস্তানি মিলাব লাগিব মানে হালহলনি কৰি দিয়া আছে গতিকে ইয়াৰে আমাৰ পদ্য ফাঁকি দিয়া আছে আৰু ইয়াতে আমাৰ গদ্য ফাঁকি মানে কবিতাটোৰ অৰ্থখিনি ইয়াতে বহলাই লিখা আছে গতিকে আমি ইয়াৰ লগত এইখিনি মিলাও আহাচোন আমি ফাৰ্ষ্টতে পঢ়ি লওঁ ঠিক আছে আৰু কত গিৰি আছে শোভা কৰি আচলত নাচে তৰা ঠিক আছে তাৰ পিছত অসমা সুষমা মুনি মনোৰমা আমাৰ চেনেহী আই দেৱভূমি বুলি আমাৰ দেশে জিলিকিছে জগতত ঠিক আছে এতিয়া আৰু কত গিৰি আছে শোভা কৰি আচলত নাচে তৰা ঠিক আছে এতিয়া এই যেটো আমাৰ পদ্য ফাঁকি আছে এটো মিলিব আমাৰ খ অংশৰ দ্বিতীয় অংশটোৰ লগত চাওচোন কি লিখা আছে পৰ্বত পাহাৰ আদি দেশ মাতৃৰ অলংকাৰ স্বৰূপ ইয়াত প্ৰবাহিত হৈ থকা নৈ নিজৰা সমূহক মাতৃ চাদৰৰ আচলৰ লগত তুলনা কৰিব পাৰি ইয়াত জোনবেলি তৰাই তীৰ বিৰণী তুলি অপূৰ্ব শোভাৰ সৃষ্টি কৰে ঠিক আছে গতিকে এটোৰ লগত এটো মিলিব এটো অংশৰ লগত এটো অংশ মিলিব এতিয়া তাৰ পিছত কি কৈছে চাচোন অসমা সুষমা মুনি মনোৰমা আমাৰ চেনেহী আই ঠিক আছে এতিয়া ইয়াতে মিলিব আমাৰ খ অংশৰ লগত তৃতীয় অংশটো খ অংশৰ তৃতীয় অংশটো হৈছে পৰ্বত পাহাৰ নদ নদীৰে সমৃদ্ধ অসম এখন মনোৰম ঠাই জ্ঞানী লোকসকলৰ বিভিন্ন অৱদানেৰে অসম মাতৃ সমৃদ্ধ হৈ আছে ঠিক আছে গতিকে এই যেটো পদ্য ফাঁকি আছে এই পদ্য ফাঁকিৰ পৰা আমি ইয়াৰে গদ্য ফাঁকি বা বহলাই এইখিনি লিখিব পাৰি ঠিক আছে তাৰ শেষৰটো চাওঁ দেৱভূমি বুলি আমাৰ দেশে জিলিকিছে জগতত গতিকে খ অংকৰ প্ৰথম অংশটোৰ লগত মিলিব
কি আছে চাওঁ আহাচোন বেদ পুৰাণ ৰামায়ণ মহাভাৰত আদি প্ৰাচীন গ্ৰন্থসমূহত আমাৰ দেশখন দেৱতাই নিৰ্মাণ কৰিছিল বুলি উল্লেখ আছে সেয়েহে ই দেৱভূমি প্ৰাচীন সভ্যতা হিচাপে আমাৰ দেশখন বিশ্বৰ বুকুত জিলিকি আছে গতিকে আমি এই শেষৰ অংশটো খ অংশৰ প্ৰথম অংশৰ লগত মিলাই দিলো ঠিক আছে গতিকে এই তালিকাখন আমি এদৰে মিলাব পাৰো হ'ব এতিয়া আমি 7 নম্বৰ প্ৰশ্নটো চাওঁ আমাৰ দেশ কবিতাটোত দেশমাতৃৰ সৌন্দৰ্য বৃদ্ধিত তলত দিয়া উপাদানসমূহ কেনেদৰে অৰিহণা যোগাইছে তাৰ এখন তালিকা প্ৰস্তুত কৰা গতিকে ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমাৰ উদাহৰণ দিয়া আছিলে যে গিৰিৰাজ হিমালয়ে মূৰৰ মুকুট হৈ জেউতি চৰাইছে ঠিক আছে এতিয়া 6 ঋতুৱে কি কৰিছে 6 ঋতুৱে অপূৰ্ব সাজ পিন্ধায় হ'ব পাটকাই পৰ্বতে কি কৰিছে কলা চুলিতাৰি মেলে তাৰ পিছত লুইতে কি কৰে লুইতে চৰণ পখালি দিয়ে হয়নে নহয় লুইতে চৰণ পখালি দিয়ে জানজুৰি আকৌ কি কৰে হাতে খৰি হাৰ পিন্ধায় এটো অলংকাৰ হয় হাৰ পিন্ধায় জানজুৰিয়ে পৰ্বত পাহাৰে আকৌ আচলত নাচে তৰা ঠিক আছে গতিকে এইখিনি আমি এদৰে লিখিব পাৰো গতিকে ছাত্ৰ-ছাত্ৰীসকল আজি আলোচনা কৰা প্ৰশ্নসমূহ নিশ্চয় তোমালোকে বুজি পাইছা অহা ক্লাছত আমি এটা নতুন অংশ লৈ তোমালোকৰ মাজলৈ আকৌ আহিম তেতিয়ালৈ সামৰিছো নমস্কাৰ